বেংক অফ ইণ্ডিয়া ডিপু ব্ৰাঞ্চ হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। আপোনাৰ 2টা বজাত ৰাতিপুৱা আজি মানে চুৰি এটেম্পটো কৰিব লৈছিলে। খিৰিকী ভাঙি সোমালে, কিন্তু টেপজন কৰিব নোৱাৰিলে, কাৰণ আমাৰ চিকিউৰিটি চিষ্টেমটো ইমানেই মজবুত হয়, নিজে মানে ছাছপেণ্ড হৈ গ'ল। আৰু এজ পাৰ চিচিটিভি ফুটেজ এজনে মানুহ সোমাইছে, আৰু মানে যোনটো ৰড আছিলে সেইটো বাহিৰত থৈ গৈছে, এনেকৈ খিৰিকীৰ বাহিৰত। মানুহজন এটেম্প কৰিছিলে, আমাৰ CDM মেচিনত এটেম্প কৰিছিলে, কিন্তু নোৱাৰিলে, কাৰণ আমি ইমান মজবুত চিকিউৰিটি চিষ্টেম ৰাখোঁ। আৰু আমাৰ কেছ বল মেচিনতো নোৱাৰিলে, কাৰণ সেইটো দৰ্জাটো ভাঙিবই নোৱাৰিলে। আৰু সোনকালে মানুহজনক আমি ধৰিব পাৰিম, কাৰণ CCTV ফুটেজ আছে, এজন মানুহে আছিলে। আৰু ছাছপেণ্ড এটা থৈ গ'ল, ৰাতি চাগে কিবা এটা বনাই খাই গ'ল নে কি সেইটো ক'ব নোৱাৰোঁ, কিন্তু অলপ সময় থাকি পেলাই মানুহজন বহুত ট্ৰাই কৰিলে। আৰু কিবা আছে ন, খোৱা কিবা বাবুল গামৰ চুইং গামৰ সেইটো থৈ গ'ল মানুহজন। ডেমেজ অলপ কৰি গৈছে, কাৰণ ফাৰ্ডাৰ ডেমেজ কৰিতো লাভ নাই। এটেম্প কৰিছিলে, একো কৰিব পৰা নাই। আমাৰ CDM মেচিনটো ডেমেজ কৰিলে, আৰু খিৰিকীটো ডেমেজ কৰিছে। চ' সেইটো কাৰণে অলৰেডি আমি FIR লজ কৰিলোঁ। আৰু মানে ডিপুত আমি এতিয়া প্ৰথমবাৰ মোৰ জনা সময়ত মানে তেনেকৈ এটেম্প পাইছোঁ। চ' সাৱধান হ'ব লাগে মানে।